সকলোলৈ স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে বাৰু কেতিয়াবা বন্ধ পালে ঘৰত কি কাম কৰে? মই আজি কি কৰিলোঁ চাওকচোন, আপোনালোকক দেখুৱাই আছোঁ। যিহেতু আমি গাঁৱলীয়া ছোৱালী, সৰুৰে পৰা গাঁৱত ডাঙৰ হৈছোঁ, খেলিছোঁ, ফুৰিছোঁ, খাইছোঁ। গতিকে আজি কৰ্মসূত্ৰে হয়তো গুৱাহাটীত থাকিব পাৰোঁ, কিন্তু কিছুমান নিয়ম নীতি এৰিবৰ কাৰণে একেবাৰে ভাল নালাগে। আগতে মায়ে কৈছিলে ভাদ মাহ আহিলে হেনো বাকচত থকা কাপোৰে হওক, গডৰেজতেই থাকক, আলমাৰীতেই থাকক, সকলোবোৰ কাপোৰ ৰ'দত দিব লাগে। বৰ্তমান ভাদৰ মাহ চলি আছে আৰু আজি যিহেতু ধুনীয়াকৈ ৰ'দ দিছে, মোৰো ডিউটি নাছিলে, মই সময় মিলাই আজি সকলোবোৰ কাপোৰ বাহিৰত উলিয়াই দিলোঁ। লগতে কাম কৰি আমনি লাগিলে বহি একাপ লাল চাহ আৰু চানা অকণমান লৈ খাই দিলোঁ। তাৰপিছত যিহেতু গুৱাহাটীত বহুতেই চিলনি চোৰ, কাপোৰবোৰ কোনোবাই হয়তো চুৰ কৰি লৈ যাবও পাৰে, সেইবাবে বাহিৰতে বহি টাইম পাছ কৰিলোঁ, লগতে নাচপতি দুটাও খালোঁ। তাৰপিছত মই এইফালে কাপোৰবোৰো চাই আছোঁ, মাজে মাজে গৈ ভাতো বনাই আছোঁ। যিহেতু আজি বন্ধ আছিলে, অকণমান ভালদৰে খাম বুলি ভাবিছিলোঁ, কিন্তু নিজেই ভুল কৰি ল'লোঁ কামবোৰ উলিয়াই। গতিকে এতিয়া ভালদৰে খোৱাটো নহ'ব আৰু যি পাৰোঁ সেইখিনিকে বনাই ল'ৰা আৰু মই তাকেই খালোঁ। তাৰপিছত যিহেতু বতৰটো খুবেই বেয়া হৈ আহিলে, গতিকে কাপোৰবোৰো ৰ'দ নাইকিয়া হৈ গ'ল, ভিতৰত আনিব লাগিব এতিয়া কাপোৰবোৰ। সকলোবোৰ কাপোৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়াহে মাথাটো নষ্ট হৈছে, এই কাপোৰবোৰ অকলে জাপিম কেনেকৈ। ল'ৰাইটো এইবোৰ অকণ হেল্প নকৰে অকণমানো, যিহেতু সি খুবেই বেয়া পায় এইবোৰ কাম, সি নিজক লৈ ব্যস্ত হৈ থাকে। যিমান পাৰোঁ নিজে কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু সোনকালে কামৰ পৰা আজৰি হ'বলৈ বিচাৰিলোঁ। আলমাৰীটো যিহেতু মোৰ গোটেই ভেঁকুৰ ধৰিছিলে, কিন্তু নাজানো কি কাৰণত তেনেকুৱা হৈছে। আৰু কাপোৰবোৰো মোৰ এতিয়া বৰ্তমান মই শাৰী চাৰী এইবিলাক একেবাৰেই পিন্ধা নহয়, কাপোৰবোৰো অকণমান সেমেকাৰ নিচিনা হৈছে, খুবেই বেয়া লাগিলে দেখি কিনে। আলমাৰীটো মই গোটেই আগতে ডাষ্টিং কৰি ল'লোঁ, তাৰপিছত আকৌ ৰেডি কৰি য'ত যেনেকৈ বস্তুবিলাক ৰাখিছিলোঁ ঠিক তেনেদৰে আকৌ জাপি মেলি ৰেডি কৰি থৈ দিলোঁ। মই দেখুৱাই আছোঁ আপোনালোকক মই মোৰ আলমাৰীটো কেনেকৈ ৰাখোঁ আৰু কেনেকৈ থাকিলে ভাল লাগে, সেইটো মই দেখুৱাই আছোঁ। কাম কৰি থাকোঁতে যিহেতু কেতিয়াবা কিবা এটা বস্তু খাবলৈ মন যায়। মই যিহেতু শ্বিলঙলৈ গৈছিলোঁ, চেৰাপুঞ্জীলৈ গৈছিলোঁ, তাৰ পৰা মই বগৰী লৈ আহিছিলোঁ। এয়া দেখিছেনে, এয়া হৈছে মিঠা আৰু টেঙা বগৰী, দুটা মিক্স আছে, গতিকে খাই খুবেই ভাল লাগে। মই যেতিয়াই ঘৰত থাকোঁ, কিবা কাম কৰি থাকোঁ, এই এটা খাই লওঁ, তাৰপিছতহে কামবোৰ কৰি থাকোঁ। কাৰণ বগৰীটো খাই কাম কৰি থাকিলে মই কিমান দূৰ কাম কৰিছোঁ নিজেই নাজানো আৰু মোৰ দুখ ভাগৰ একেবাৰেই নালাগে। মোৰ যিহেতু ঘৰৰ কাম সম্পূৰ্ণ হ'ল, গতিকে মই আপোনালোকক এতিয়া মোৰ সম্পূৰ্ণ ঘৰটো দেখুৱাই আছোঁ। এয়া দেখিছেনে, এয়া হ'ল মোৰ ফুলনি বাগিচা। মই খুবেই ভাল পাওঁ ৰাতিপুৱা সোনকালে উঠি মই এইখিনিয়ে এবাৰ চাই লওঁ আগত। এতিয়া মই মোৰ ঘৰটো দেখুৱাইছোঁ, চাওক। এয়া বাবা সৰুকালি দেখিছেনে কিমান ধুনীয়া আছিলে। এয়া মোৰ মা আৰু আব্বা। এইটো মোৰ শ্ব'কেছ হয়। এয়া হ'ল মোৰ বাবাৰ পঢ়া টেবুল, সি আগতে ইয়াতেই বহি পঢ়িছিল। এইটো হ'ল মোৰ পাকঘৰ। যিহেতু আমি ভাড়াঘৰত থাকোঁ, গতিকে আমি এটা ৰুমতে থকা খোৱা মেলা গোটেইখিনি কৰিব লাগে। যিমান পাৰোঁ চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আপোনালোকক দেখুৱাইছোঁ অকণমান, চাওক মোৰ পাকঘৰটো। ইয়াতে মই বনোৱা মেলা কৰোঁ। এয়া হৈছে মোৰ সৰু পাকঘৰ। এইখন বাবাৰ গীটাৰ হয়, কেতিয়াবা বজায় মাজে মাজে। তাৰপিছত আহিলোঁ মোৰ বাথৰুমলৈ। এইখন হ'ল বাবাৰ বিচনা। এই যে ফটোকপি দেখিছে আপোনালোকে ছোৱালীজনীৰ, এই ফটোকপি মই যেতিয়া কাজিৰঙাত গৈছিলোঁ, স্মৃতি হিচাপত এই ফটোকপি লৈ আহিছোঁ। এয়া হৈছে মোৰ হিৰো, এই দেখিছেনে, নিজক লৈ ব্যস্ত, সদায় এনেকৈয়ে থাকে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।